ঠিক যোৱা ডিচেম্বৰ মাহৰ 23 তাৰিখে ৰিহেব চেণ্টাৰটোত ৰাখিছিলোঁ। কিবা ৰিনুৱেল কিবা বুলি ৰিহেব চেণ্টাৰ এটা আছে, তাত ৰাখিছিলোঁ। তেওঁলোকে সম্ভৱ মানে প্ৰপাৰলি তেওঁলোকে ট্ৰিটমেণ্ট নকৰে। আমাৰ পৰা যিটো মান্থলি ফিজ লয় কিবা কৰে, তেওঁলোকে প্ৰপাৰলি ট্ৰিটমেণ্ট নকৰে, হেৰি নকৰে। মাজে মাজে খালি অকল পইচা বিচাৰে, হেৰি কৰে, কোনো ধৰণৰ ৰিচিপ্ট নিদিয়ে। এতিয়া তেওঁলোকৰ শেষ মুহূৰ্তত তেওঁলোকে আমাক খবৰ দিছে যে এনেকুৱা কথা, আমাৰ ভাইটি বোলে বেছি গা বেয়া, আনিছে ইয়ালৈ আনিছে বুলি কওঁতে মই আহিছোঁ। আহি পেলাই এতিয়া চিকিৎসকৰ লগত কথা পাতি গম পাইছোঁ যে তেওঁলোকে ইয়ালৈ অনাৰ আগতেই তাৰ মৃত্যু হৈছে। এতিয়া আমিতো ক'ব নোৱাৰোঁ কি হৈছে, কি নাই হোৱা, কেনেকৈ কি হৈছে। কিমান মাহ হৈছিলে আপোনাৰ ভাইটিৰ কথা? তাত আমি ডিচেম্বৰ 23 তাৰিখৰ পৰা ৰাখিছিলোঁ। ডিচেম্বৰ 23 তাৰিখে? হয়। তাৰমানে কেতিয়া খবৰ দিলে আপোনাৰ অসুস্থ হৈছে? যোৱা নিশা এবাৰ খবৰ দিছিলে, মই আহিম নেকি বুলি সুধিলোঁ, তেওঁলোকে আহিব নালাগে বুলি ক'লে। আজি ৰাতিপুৱা ফোন কৰিছে যে তেওঁৰ বেছিকৈ গা বেয়া, আপোনাৰ সোনকালে আহক বুলি ক'লে। এতিয়া মই কথাটো বুজি পোৱা নাই। যোৱা নিশা ক'লে যে প্ৰয়োজন হ'লে মাতিম, কিন্তু আজি তেওঁলোকে এনেকৈ কৈছে। আৰু ইয়াত আহিছোঁ, আহি পেলাই আমি দেখিছোঁ যে তাক মৃত বুলি ঘোষণা কৰিছে। আৰু ভাইটিৰ নামটো? দেৱজিৎ নন্দী। কিমান বয়স হৈছে? তাৰ 27 বছৰমান। আগতে সেই চেণ্টাৰটোত কিবা ঘটনা শুনিছে নেকি? এতিয়াহে শুনিছোঁ যে 1.5 বছৰমান আগতে তাত আগতেও এনেকুৱা কিবা এটা হৈছে বুলি। মৃত্যু হৈছে কোনোবা ল'ৰা এজন। কি সন্দেহ কৰিছে আপুনি? কি হয়তো তাৰ ইণ্টাৰনেল ইনজুৰি থাকিব পাৰে, তেওঁলোকে সময়মতে চিকিৎসা নকৰিব পাৰে, বা আমিতো নাজানো তেওঁলোকক কেনেকুৱা ধৰণৰ চিকিৎসা প্ৰদান কৰিব লাগে। জনা হ'লেতো ঘৰতে কৰিলোঁহেঁতেন। তাত তেওঁলোকৰ আস্থাতে ৰাখিছোঁ। তেওঁলোকে এই লাষ্ট সময়ত খবৰ দিছে আৰু নাই বুলি কৈছে। লগ কৰিব দিয়ে নে আপোনালোকক? অকলে লগ কৰিবলৈ নিদিয়ে, কিন্তু আৰু কথা পাতিবলৈও ভালকৈ নিদিয়ে। তেওঁলোকে 4-5জন থাকে। ভাইটিয়ে কিবা ইণ্টাৰনেল ক'ব থাকিলেও নকয়, ক'ব নোৱাৰে তেওঁলোকৰ কাৰণে। প্ৰত্যেকটো কথা তেওঁলোকক সুধিব লাগে। কিবা খাবলৈ খুজিলেও তেওঁলোকক সুধিহে ক'ব পাৰে যে এইটো খাবলৈ আনিবলৈ কম পাৰিম নে নোৱাৰিম। তেওঁলোকৰ গাফিলতিৰ কাৰণে এইটো হৈছে বুলি ভাবে? মইতো তেনেকেই ভাবোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।